মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 8.1ৰ প্ৰশ্নকেইটা। এই প্ৰশ্নকেইটা কৰাৰ আগতে পাঠত থকা কেইটামান গুৰুত্বপূৰ্ণ কথা জানি লোৱা। চোৱা, ইয়াত লিখা আছে লাভ আৰু লোকচান। আৰু লাভ মানে কি লিখিছে চোৱা, লাভ সমান সমান বেচা দাম মাইনাছ কিনা দাম। অৰ্থাৎ চোৱা, লাভ কেতিয়া হ'ব চোৱা, এইটো কথাটো এনেদৰে বুজিবলৈ চেষ্টা কৰা যে মোৰ হাতত এটা কলম আছে। এই কলমটো মই কি কৰিলোঁ, 5 টকাত কিনিলোঁ। 5 টকাত কিনি পেলাই মই যদি কি কৰোঁ, 10 টকাত বিক্ৰী কৰোঁ, তেতিয়াহ'লে মোৰ কি হ'ব, লাভ হ'ব, হয়নে? অৰ্থাৎ কিনা দাম অৰ্থাৎ এই কলমটো কিনা দাম কিমান বুলি ধৰিলোঁ আমি, 5 টকা। আৰু বেচা দাম ধৰিলোঁ আমি কিমান টকাত বিক্ৰী কৰিলোঁ, 10 টকাত বিক্ৰী কৰিলোঁ, হয়নে? তেতিয়া কি হ'ব, মোৰ লাভ হ'ব। অৰ্থাৎ চোৱা, ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে বেচা দামটো যেতিয়া কি হ'বগৈ, বেছি হ'ব, কিনা দামতকৈ যেতিয়া বেচা দামটো বেছি হ'ব, তেতিয়া আমাৰ কি হ'ব, লাভ হ'ব। অৰ্থাৎ আমি লিখিব পাৰি যে লাভ সমান সমান কি হ'বগৈ, বেচা দাম বিয়োগ কিনা দাম। অৰ্থাৎ কিনা দামতকৈ যেতিয়া বেচা দামটো বেছি হ'ব, তেতিয়া আমাৰ কি হ'ব, লাভ হ'ব। এতিয়া চোৱা, বেচা দামটো কিমান আছে, 10 টকা, বিয়োগ কিনা দামটো কিমান আছে চোৱা, 5 টকা। 10ৰ পৰা 5 গ'লে 5। অৰ্থাৎ চোৱা, মোৰ কিমান টকা লাভ হ'ল, 5 টকা লাভ হ'ল, হয়নে? অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ বেচা দামটো কি, বেচা দামটো ডাঙৰ, হয়নে? বেচা দামটো কি হৈছে, ডাঙৰ কিনা দামতকৈ। যেতিয়া কিনা দামতকৈ বেচা দামটো কি হ'ব, বেছি হ'ব, তেতিয়া আমাৰ কি হ'বগৈ, লাভ হ'বগৈ। কি হ'ব, আমাৰ লাভ হ'বগৈ। আৰু লোকচান কেতিয়া হ'ব চোৱা, লোকচান কি হ'ব, ইয়াৰ বিপৰীত হ'ব, হয়নে? অৰ্থাৎ চোৱা, যেতিয়া কি হ'ব, কিনা দামটো আমাৰ বেছি হৈ যাব বেচা দামতকৈ, হয়নে? অৰ্থাৎ চোৱা, মই এইটো কলমটো কি কৰিলোঁ, 10 টকাত কিনিলোঁ। 10 টকাত কিনি যদি মই কি কৰোঁ, 8 টকাত যদি বিক্ৰী কৰোঁ, তেতিয়াহ'লে মোৰ কি হ'বগৈ, 2 টকা লছ হ'ব, হয়নে? কিনিলোঁৱে 10 টকা আৰু বিক্ৰী কৰিলোঁ 8 টকা, হয়নে? তাৰমানে কি হ'ব, 2 টকা লছ হ'ব। অৰ্থাৎ আমি লোকচান সমান সমান লিখিব পাৰি যে কিনা দাম বিয়োগ বেচা দাম। 10 টকাৰ বেচা দাম। অৰ্থাৎ চোৱা, কিনা দাম, মই কলমটো কিমান টকাত কিনিলোঁ, 10 টকাত, আৰু বিক্ৰী কৰিলোঁ কিমান, 8 টকাত, হয়নে? তাৰমানে মোৰ কিমান টকা লছ হৈছে, 2 টকা লছ হৈছে, হয়নে? অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যেতিয়া কি হ'বগৈ, কিনা দামটো কি হ'বগৈ, কিনা দামটো কি হ'ব, যেতিয়া বেচা দামতকৈ বেছি হ'ব, বেচা দামতকৈ কিনা দামটো যেতিয়া বেছি হ'ব, তেতিয়া আমাৰ কি হ'বগৈ, লোকচান হ'ব, হয়নে? অৰ্থাৎ লাভ হ'ব কি, বেচা দামটো যেতিয়া কিনা দামতকৈ বেছি, আৰু লোকচান কি হ'বগৈ, ইয়াৰ বিপৰীত হ'বগৈ, হয়নে? এতিয়া চোৱা, ইয়াত লিখা আছে লাভৰ শতাংশ হওক বা লোকচানৰ শতাংশটো উলিয়াব দিয়ে, আমাৰ যেতিয়া পাৰ্চেণ্টেজটো উলিয়াব দিয়ে, তেতিয়া আমি সদায় কি কৰিব লাগিব, কিনা দামৰ ওপৰতে কি কৰিব লাগিব, সদায় পাৰ্চেণ্টেজটো উলিয়াব লাগে। যদি আমাক লাভটো উলিয়াব দিছে পাৰ্চেণ্টেজ, তেতিয়া লাভটো ওপৰত থাকিব, আৰু যদি আমাক লোকচানৰ পাৰ্চেণ্টেজ উলিয়াব দিছে, তেতিয়াহ'লে লোকচানটো ওপৰত থাকিব। আৰু ইয়াত কি কৰিব লাগে, 100 দি কি কৰিব লাগে, পূৰণ কৰিব লাগে। ইয়াৰ পিছত চোৱা, আমাৰ কিতাপত লিখা আছে যে ইয়াত কৈছে বেচা দাম। এতিয়া যেতিয়া আমাক বেচা দাম, কিবা এটা বস্তুৰ বেচা দামটো উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিব লাগিব, 100ৰ লগত লাভৰ শতাংশটো ওপৰত যোগ কৰি তলত 100 দি আমি হৰণ কৰি, আৰু যেতিয়া বেচা দামটো উলিয়াব দিব, তেতিয়া কিনা দামৰ লগত পূৰণ কৰিব লাগিব। চোৱা, ইয়াত কি হৈছে, বেচা দামটোত কি হৈছে চোৱা, ইয়াত যোনটো আমাৰ কি হৈছে, লোকচান হৈছে, 100ৰ পৰা লোকচানটো কি কৰি দিছে, বিয়োগ কৰি পেলাই তলত 100টো দি হৰণ কৰিব, আৰু পূৰণ বেচা দামটো উলিয়াব দিলে আমি কিনা দামটো দি কি কৰিম, পূৰণ কৰিম। আৰু যেতিয়া আমাক কিনা দাম উলিয়াব দিলে আমি বেচা দামটো দি কি কৰিম, পূৰণ কৰিম, আৰু কি কৰিম, 100টো ওপৰত লিখিম। আগতে কি কৰিছে, 100টো তলত লিখিছে, এতিয়া কি কৰিম, 100টো ওপৰত লিখিম, আৰু ইয়াত যোনটো লাভ হৈছে সেইটো তলত লিখিম 100টোৰ লগত, আৰু ইয়াত যেতিয়া কি হ'ব, লোকচান হ'ব, তেতিয়া কি কৰিম, 100ৰ পৰা কি কৰিম, লোকচানটো বিয়োগ কৰিম, হয়নে? আৰু এই কিনা দাম উলিয়াব দিছে নহয়, এই বেচা দামটো দি কি কৰিম, পূৰণ কৰিম। অৰ্থাৎ চোৱা, কেতিয়া আমি লাভৰ শতাংশটো ওপৰত বহাম, কেতিয়া আমি তলত বহাম, সেইটো আমি কেনেকৈ মনত ৰাখিম। চোৱা, যেতিয়া চোৱা, মই কিবা এটা বস্তু দোকানত বিক্ৰী কৰিবলৈ নিলোঁ, তেতিয়া চোৱা, বেচা দাম, হয়নে? যেতিয়া মই বস্তুটো বিক্ৰী কৰিম, তেতিয়া মোৰ কি হ'বগৈ, লাভ হ'বগৈ, হয়নে? তেতিয়া মানে মই ক'ত থাকিম, ওপৰত থাকিম, হয়নে? যেতিয়া মই বস্তুটো বিক্ৰী কৰিম, তেতিয়া মই ক'ত থাকিম, ওপৰত থাকিম। এই কথাটো মনত ৰাখিবা। যেতিয়া মই বেচা দাম, অৰ্থাৎ বস্তুটো যেতিয়া মই বিক্ৰী কৰিবলৈ গ'লোঁ, তেতিয়া মই সদায় ক'ত থাকিম, ওপৰত থাকিম। সেইকাৰণে ইয়াত লাভেই হওক বা লোকচানেই হওক, মই যেতিয়া বিক্ৰী কৰিবলৈ যাম বস্তুটো, তেতিয়া মই ক'ত থাকিম, ওপৰত থাকিম। এই কথাটো মনত ৰাখিবা। আৰু চোৱা, যেতিয়া মই কিবা এটা বস্তু কিনিবলৈ যাম, কাৰোবাৰ পৰা কিবা এটা বস্তু কিনিবলৈ যাম, তেতিয়া যদি মই ওপৰত থাকোঁ, তেতিয়াহ'লে তেওঁ বস্তুটো মোক নিদিয়ে, হয়? অৰ্থাৎ মই তেওঁক কি কৰিব লাগিব, হাতযোৰ কৰিব লাগিব, দাদা আপুনি কি কৰক, মোক বস্তুটো কম দামতে দি দিয়ক। তেতিয়া মোক কি কৰিব লাগিব, মোৰ যোনটো লেভেল আছে সেইটো কি কৰিব লাগিব, তলত নমাব লাগিব, হয়নে? অৰ্থাৎ তেতিয়া আমি কি কৰিম, এই যোনটো লাভৰ শতাংশই হওক বা লোকচানৰ শতাংশ হওক, তেতিয়া আমি কি কৰিম, তলত লিখিম। কিনা দামটো যেতিয়া আমি বস্তু এটা কিনিবলৈ যাম, তেতিয়া আমি কি কৰিম, সদায় এই লাভেই হওক বা লোকচানেই হওক, কি কৰিম, আমি সদায়
তলত লিখিম আৰু এইটো কি কৰিম কিনা দামটো উলিয়াব দিলে আমি বেচা দামটোৰ লগত পূৰণ কৰিম আৰু বেচা দামটো উলিয়াব দিলে কি কৰিব লাগিব কিনা দামটো পূৰণ কৰিব লাগিব অৰ্থাৎ যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া ভালকৈ তোমালোকে বুজি পাবা এতিয়া চোৱা আমাৰ অনুশীলনীৰ 8.1ৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল লাভ কিমান হ'ল আৰু শতকৰা লাভ কিমান হ'ল চোৱা এইটো আমি কেনেকৈ কৰিম চোৱা নাম্বাৰ 1ৰ সলিউশ্যন কি কৈছে চোৱা কৈছে এটা ঘড়ী 250 টকাত কিনি বুলি কৈছে তাৰমানে এইটো কিনা দাম হয়নে অৰ্থাৎ ইয়াত লিখা আছে কিনা দাম সমান কিমান টকা চোৱা 250 টকা হয়নে ইয়াত লিখি দিয়া আছে 250 টকা ইয়াৰ পিছত চোৱা কি কৈছে কিনি 260 টকাত বিক্ৰী কৰা হ'ল বিক্ৰী দাম হয়নে অৰ্থাৎ বেচা দাম ইয়াত লিখা আছে বেচা দাম সমান কিমান টকাত বিক্ৰী কৰিছে 260 টকাত হয়নে টকাত এতিয়া চোৱা ইয়াত লাভ হ'বনে লোকচান হ'ব কিনিছে 250 টকাত বেচিছে কিমান 260 টকা অৰ্থাৎ কি হৈছে তেওঁ লাভ হ'বগৈ হয়নে যিহেতু বেচা দামটো ডাঙৰ হ'লে কি হ'ব লাভ হ'বগৈ অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে লাভ সমান বেচা দাম বিয়োগ কিনা দাম এতিয়া চোৱা বেচা দামটো কিমান আছে চোৱা 260 বিয়োগ আৰু কিনা দামটো কিমান আছে চোৱা 250 ইয়াত 250 লিখা 260ৰ পৰা 250 গ'লে কিমান থাকিব 10 হয়নে অৰ্থাৎ 10 টকা কি হৈছেগৈ লাভ হৈছেগৈ হয়নে লাভ হৈছে কিমান 10 টকা এতিয়া কি কৈছে চোৱা লাভ কিমান হ'ল আমাৰ ওলাই গ'ল 10 টকা লাভ হৈছে আৰু শতকৰা লাভ কিমান হ'ল শতকৰাটো উলিয়াব দিছে পাৰ্চেণ্টেজ উলিয়াব দিছে ইয়াত লিখোঁ যে শতকৰা লাভটো উলিয়াব দিছে এতিয়া শতকৰা লাভটো উলিয়াব দিলে কি কৰিবা আমি যোনটো সূত্ৰ আছে সেইটো কি হ'ব ইয়াত কি কৰা ওপৰত লিখিব লাগিব লাভৰ পৰিমাণ আৰু তলত কি হ'ব সদায় লাভৰ শতাংশটো যেতিয়া কিহৰ ওপৰত উলিয়াম আমি কিনা দামৰ ওপৰত উলিয়াম ইয়াত লিখা আছে কিনা দাম আৰু ইয়াত কি কৰিব লাগিব পাৰ্চেণ্টেজটো যেতিয়া উলিয়াব লাগিব তেতিয়া 100 দি কি কৰিব লাগে আমি পূৰণ কৰিব লাগে এতিয়া চোৱা লাভৰ পৰিমাণটো কিমান হৈছে চোৱা আমাৰ লাভৰ পৰিমাণ কিমান হৈছে 10 টকা হৈছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে 10 আৰু কিনা দামটো কিমান আছে চোৱা 250 হয়নে ইয়াত লিখা আছে 250 পূৰণ ইয়াত যিহেতু 100 আছে এইটো 100টো লিখি দিয়া এতিয়া কি কৰা এই তলৰ জিৰ'টোৰ লগত ইয়াৰ এই এটা জিৰ' কাটি দিয়া এতিয়া চোৱা ইয়াত আমি 10 আছে নহয় 10টোক যদি আমি কি কৰোঁ 5 দি কাটো 5 দি 10ক কেইবাৰ যাব 2বাৰ আৰু এই 25ক 5 দি কেইবাৰ যাব 5বাৰ হয়নে এতিয়া চোৱা এই 5টো দি আমি 10টো কাটিব পাৰি 5 10ত কেইবাৰ যাব 2বাৰ ইয়াত কিমান বাকী থাকিল চোৱা 2 পূৰণ 2 থাকিল হয়নে অৰ্থাৎ 2 দুগুণ কিমান 4 অৰ্থাৎ ইয়াৰ যোনটো পাৰ্চেণ্টেজ সেইটো কিমান হ'ল 4 হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে লাভ সমান 10 টকা আৰু ইয়াত লিখিব পাৰি যে শতকৰা লাভ সমান কিমান পাৰ্চেণ্ট হৈছে 4% আৰু এইটো চোৱা এই যোনটো লাভৰ শতকৰা লাভটো উলিয়াইছোঁ কেনেকৈ উলিয়াইছোঁ চোৱা লাগিলে তোমালোকে কিতাপতো চাই লোৱা যোনটো সূত্ৰ আছিলে সেইটো কি লিখা আছে চোৱা লাভৰ শতকৰা পাৰ্চেণ্টেজ হয় কেনেকৈ উলিয়াইছোঁ চোৱা ওপৰত লাভ কিমান হৈছে এইটো লিখিছে তলত কি লিখিছে কিনা দাম আমি একে লিখিছোঁ লাভৰ পৰিমাণটো লিখিছোঁ তলত কিনা দামটো লিখিছোঁ আৰু পূৰণ কি কৰিছোঁ 100 দি পূৰণ কৰি দিছোঁ আৰু আমাৰ যোনটো এনচাৰ সেইটো ওলাই গ'ল ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব ইয়াত কি লাগে আমাক চোৱা বেচা দামটো লাগে হয়নে এতিয়া চোৱা বেচা দামটো আমি কেনেকৈ উলিয়াম চোৱা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে চোৱা ইয়াত কি লিখা আছে এটা কলম 60 টকাত কিনা দামটো দিয়া আছে হয়নে অৰ্থাৎ লিখা আছে কিনা দামটো কিমান টকা দিয়া আছে চোৱা কিনা দামটো দিছে 60 টকা হয়নে ইয়াত লিখা আছে 60 টকা তাৰপিছত দিয়া আছে যে চোৱা কিমান টকাত বেচিলে 15% লাভ হ'ব অৰ্থাৎ লাভটো দিয়া আছে হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে লাভ সমান কিমান দিয়া আছে 15% এতিয়া চোৱা ইয়াত কি উলিয়াব লাগে আমাৰ বেচিলে হয়নে বেচা দামটো লাগে অৰ্থাৎ ইয়াত চোৱা আমি উলিয়াম এতিয়া বেচা দাম এতিয়া চব বেচা দামটো আমি কেনেকৈ উলিয়াম যেতিয়া আমি কিবা এটা বস্তু বিক্ৰী কৰিম তেতিয়া কি হ'ব আমাৰ হাতত পইচা আহিব পইচা আহিলে আমি ক'ত থাকিম ওপৰত নে তলত থাকিম যিহেতু পইচা আহিব আমি ওপৰত থাকিম হয়নে অৰ্থাৎ আমি ইয়াত লিখিম যে 100 যোগ লাভৰ শতাংশ আৰু তলত কি লিখিম 100টো লিখিম আৰু পূৰণ কি কৰিম যিহেতু বেচা দামটো উলিয়াব দিছে আমি ইয়াত কি লিখিম পূৰণটো কি লিখিম কিনা দাম
যেতিয়া আমাক কি কৰিব দিয়ে বেচা দামটো উলিয়াব দিয়ে তেতিয়া আমি কিনা দামটো ইয়াত পূৰণ কৰিব লাগিব আৰু যেতিয়া কিনা দামটো ইয়াত আমাক দিয়া থাকিব তেতিয়া আমি কি কৰিম ইয়াত বেচা দামটো পূৰণ কৰিম এতিয়া লিখা যে ইয়াত এতিয়া চব 100টো লিখি দিয়া যোগ লাভৰ শতাংশটো কিমান দিয়া আছে চোৱা 15 হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া আছে 15 তলত 100 আছে 100টো লিখি দিয়া পূৰণ কিনা দাম চোৱা কিনা দামটো কিমান দিয়া আছে চোৱা 60 টকা অৰ্থাৎ ইয়াত লিখি আছে 60 এতিয়া চোৱা তলৰ 100টো লিখা এই 100 আৰু 15টো কি কৰা যোগ কৰা 100 আৰু 15 যোগ কৰিলে কিমান হ'ব 115 হ'ব হয়নে 115 পূৰণ ইয়াত 60 লিখা এতিয়া চোৱা ইয়াত কাটাকাটি কৰা এই 60টো ওপৰত আছে আৰু এইটো যেহেতু তলত আছে এই 0টোৰ লগত এই 0টো কাটি দিয়া আৰু ইয়াত চোৱা কি আছে 10 আছে হয়নে আৰু ইয়াত আছে 6 যেহেতু যুগ্ম সংখ্যা আছে ইয়াত 2 দি কাটাচোন 2 দি 10ত কেইবাৰ কাটিব পাৰি 5 বাৰ কাটিব পাৰি আৰু এইটো 2 দি কাটিলে কেইবাৰ কাটিব পাৰি 3 বাৰ হয়নে এতিয়া চোৱা যেহেতু ইয়াত 5 আছে ইয়াত যেহেতু পিছপিনে 5 আছে আমি কাটিব পাৰি 5 ই 115ত কেইবাৰ যায় চোৱাচোন 5টো 115ত কেইবাৰ যায় চোৱাচোন এই 5 1ত নাযায় এই দুটা লগ লাগিলে 11 হ'ব 5 11ত কেইবাৰ যাব চোৱা দুবাৰ 5 দুগুণ কিমান 10 এই 5টো তললৈ নমাই দিয়ে 1ৰ পৰা 0 গ'লে 1 এতিয়া চোৱা ইয়াত 5 কিমান আছে 15 5 15ত কেইবাৰ যাব 3 বাৰ 5 3 গুণ কিমান 15 15ৰ পৰা 15 গ'লে 0 অৰ্থাৎ কিমান পালোঁ চোৱা 23 হয়নে অৰ্থাৎ এই 5টো 115ত কেইবাৰ যাব 23 বাৰ যাব অৰ্থাৎ এতিয়া লিখিব পাৰি যে বাকী কিমান আছে চোৱা ইয়াত আছে 23 পূৰণ ইয়াত আছে কিমান 3 এই 23ৰ লগত 3টো কি কৰা পূৰণ কৰা 23ৰ লগত 3টো পূৰণ কৰা 3 3 গুণ 9 3 2 গুণ 6 অৰ্থাৎ কিমান পালোঁ 69 ইয়াত কি হ'ব টকা 69 টকা এইটোৱে হ'ল আমাৰ 2 নম্বৰটো আৰু এতিয়া চোৱা এই বেচা দামৰ যোনটো সূত্ৰ আছে সেইটো চাই লোৱা লাগিলে তোমালোকে চাই লোৱা বেচা দামটোৰ সূত্ৰ যোনটো আছিলে এতিয়া চোৱা ইয়াত দিয়া আছে চোৱা বেচা দাম সমান কি দিয়া আছে চোৱা এইটো চোৱা 100টোৰ ওপৰত লিখি আছে আৰু লাভৰ শতাংশটো লিখি আছে ওপৰত লিখি আছে এইটো চোৱা 100 যোগ লাভৰ শতাংশ আৰু তলত কিমান আছে চোৱা 100 লিখি আছে আৰু ইয়াত চোৱা বেচা দামটো যেতিয়া উলিয়াব দিছে তেতিয়া আমি কি কৰিছোঁ চোৱা কিনা দামটো পূৰণ কৰিছোঁ হয়নে অৰ্থাৎ চোৱা ইয়াত কিনা দামটো পূৰণ কৰিছে আৰু এনেকৈ আমি কি কৰিব পাৰি 2 নম্বৰটোৰ এনচাৰটো উলিয়াই ল'ব পাৰি ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰমেনে মোবাইল এটা 13,500 টকাত বেচিলে মানে কি বিক্ৰীৰ দামটো দি আছে হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে নাম্বাৰ 3ৰ সলিউশ্যন ইয়াত লিখা আছে বেচা দাম সমান কিমান দি আছে 13,500 টকা ইয়াত লিখা আছে 13,500 টকা তাৰপিছত চোৱা কি কৈছে তাৰ বেচোতে 20% লোকচান হ'ল কি হৈছে গৈ তাৰ লোকচান হৈছে মানে ইয়াত লিখা যে লোকচান সমান কিমান পাৰ্চেণ্ট চোৱা 20% হয়নে ইয়াত লিখি দিয়া আছে 20% তাৰপিছত কি কৈছে চোৱা লোকচান হ'ল মোবাইলটো কিমান দামত কিনিছিল অৰ্থাৎ কিনা দামটো আমাক উলিয়াব দিছে হয়নে অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে ইয়াত কিনা দাম এতিয়া চোৱা কিনা দামটো কেনেকৈ উলিয়াম চোৱা যেতিয়া আমাক বস্তুটো আমি কিনিম কাৰোবাৰ পৰা তেতিয়া আমি কি কৰিব লাগিব তেওঁ অলপ কি কৰিব লাগিব আমি ৰিকুৱেষ্ট কৰিব লাগিব অৰ্থাৎ আমি ক'ত নামিব লাগিব তলত নামিব লাগিব হয়নে অৰ্থাৎ আমি কি কৰিব লাগিব এইটো এনেকৈ লিখা যায় ওপৰত 100টো থাকিব আৰু তলত কি থাকিব এই 100ৰ পৰা কি হ'বগৈ আমাৰ যোনটো লোকচান আছে সেই লোকচানৰ শতাংশটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব হয়নে লোকচানৰ শতাংশ আৰু কিমান পূৰণ কৰিম চোৱা ইয়াত কিনা দামটো দি আছে নহয় তেতিয়াহ'লে আমি কি কৰিম ইয়াত বেচা দামটো কি কৰিম পূৰণ কৰিম বেচা দাম এতিয়া চোৱা ওপৰত 100টো লিখি দিয়া এই ইয়াত তলৰ 100 লিখা বিয়োগ লোকচানৰ শতাংশটো কিমান আছিল লোকচান কিমান হৈছে চোৱা 20 হয়নে অৰ্থাৎ তলত লিখা 20 ব্ৰেকেটটো বন্ধ পূৰণ আৰু বেচা দাম চোৱা বেচা দামটো কিমান আছে চোৱা 13,500 ইয়াত লিখি দিয়া যে 13,500 এতিয়া চোৱা ওপৰত 100 আছে 100 লিখি দিয়া এই 100ৰ পৰা 20টো বিয়োগ কৰিলে কিমান 80 তলত 80টো লিখি দিয়া পূৰণ ইয়াত কিমান আছে চোৱা 13,500 এতিয়া চোৱা এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা ইয়াত আছে কিমান চোৱা 8 যেহেতু যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা থাকিলে আমি 2 দি কাটিব পাৰি 2 দি এই 8টো কাটিলে কেইবাৰ যাব 4 বাৰ আৰু ইয়াত যেহেতু 100 আছে 2 দি কাটিলে কেইবাৰ যাব 50 বাৰ হয়নে এতিয়া চোৱা যেহেতু আকৌ যুগ্ম সংখ্যা আছে এই 2 দি কাটাচোন 2 দি 4টো কাটিলে 2 বাৰ যাব 2 দি 50টো কাটিলে কেইবাৰ যাব 25 বাৰ যাব হয়নে 25 বাৰ এতিয়া চোৱা যেহেতু ইয়াত কি আছে যুগ্ম সংখ্যা আছে হয়নে তেতিয়া ইয়াত যেহেতু তলত যুগ্ম সংখ্যা আছে 2 দি এইটো হৰণ কৰি চোৱাচোন কিমান বাৰ যায় 1350 2 দি হৰণ কৰাচোন কেইবাৰ যায় চোৱা 2 1ত নাযায় এইটো 13 হ'ব 2 13ত কেইবাৰ যাব 2 6 গুণ 12 3 পৰা 2 গ'লে 1 5টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া এতিয়া 2 এই 15ত কেইবাৰ যায় চোৱা 2 7 গুণ কিমান 2 7 গুণ 14 5ৰ পৰা 4 গ'লে 1 তললৈ 0টো নমাই দিয়া এতিয়া 2 10ত কেইবাৰ যাব চোৱা 5 বাৰ 2 5 গুণ কিমান
10 10 পৰা 10 গ'লে 0 অৰ্থাৎ কিমান বাৰ যায় 675 এই 2টো দি কি কৰা এইটোক যদি আমি কাটো তেতিয়াহ'লে কিমান বাৰ যাব 675 হয়নে এতিয়া চোৱা এই চাইডত যেহেতু জেগা নাই মই এই চাইডত কৈ দিছোঁ তোমালোকে তলফালে কৰিবা এতিয়া চোৱা ইয়াত কিমান বাকী আছে এতিয়া চোৱা ইয়াত বাকী আছে 25 আৰু 675 অৰ্থাৎ ইয়াত বাকী আছে 25 পূৰণ 675 এতিয়া এই 25ৰ লগত 675টো পূৰণ কৰি দিয়া 25ৰ লগত 675টো পূৰণ কৰা 5 5 গুণ 25 25ৰ 5 হাতত আছে 2 5 7 গুণ 35 35 আৰু দিয়ে 37 37ৰ 7 হাতত আছে 3 5 6 গুণ 30 আৰু 3 33 এটা কৰি দিব লাগে 5 এই 5 দুগুণ 10 10ৰ 0 হাতত আছে 1 7 দুগুণ 14 আৰু 1 15 15 5 হাতত আছে 1 তাৰপিছত 6 দুগুণ 12 আৰু 1 13 ইয়াত 5টো তললৈ নমাই দিয়া 7টো তললৈ নমাই দিয়া 5 3 8 3 3 6 1ৰ 1 অৰ্থাৎ ইয়াত লিখা যে 16875 ইয়াত লিখি দিবা যে টকা অৰ্থাৎ মোবাইলখনৰ কিনা দাম কিমান টকা পালোঁ আমি 16,875 অৰ্থাৎ লিখি দিব পাৰি যে কিনা দাম সমান 16,875 টকা এইটো হ'ল আমাৰ 3 নম্বৰটোৰ এনচাৰ আৰু যদি তোমালোকে যদি এই সূত্ৰটো যদি চাব বিচাৰা তেতিয়াহ'লে কিতাপত চোৱা দিয়াই আছে ধুনীয়াকৈ আমাক কি উলিয়াব লাগে চোৱা কিনা দামটো উলিয়াব লাগে যিহেতু আমাৰ কি হৈছে লোকচান হৈছে হয়নে যেহেতু লোকচান হৈছে যদি লোকচান হ'লে কি কৰিব লাগে চোৱা কিনা দামৰ লোকচান হ'লে কি কৰিব লাগে এই তলৰ 1ৰ পৰা কি কৰিব লাগে এই লোকচানটো বিয়োগ কৰি দিব লাগে হয়নে আৰু ওপৰত চোৱা 100 লিখি আছে আৰু ইয়াত যিহেতু কিনা দামটো উলিয়াব দিছে আমি কি কৰিলোঁ বেচা দামটো পূৰণ কৰি দিলোঁ চোৱা এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন ইয়াত প্ৰথমে লিখি লওঁ যে ধৰা হ'ল এটা কলমৰ কিনা দাম প্ৰথমে আমি কিনা দামটো উলিয়াই লওঁ কিনা দাম এটা কলমৰ যদি কিনা দাম ধৰিলোঁ আমি x টকা তেতিয়াহ'লে চোৱা 10টা কলমৰ কিনা দাম কি হ'ব 10x হ'ব হয়নে এতিয়া লিখোঁ যে 10টা কলমৰ কিনা দাম কিমান টকা হ'ব 10x হ'ব হয়নে যিহেতু এটা কলমৰ কিনা দামটো যদি x হয় 10টা কলমৰ কিনা দাম কিমান হ'ব 10x হ'ব হয়নে এতিয়া আমি লিখিব পাৰি যে 10টা কলমৰ বেচা দাম চ' ইয়াত কি লিখিছে 10টা কলমৰ বিক্ৰী মানে বেচা দাম কি হৈছে 8টা কলমৰ কিনা দামৰ সমান হয়নে অৰ্থাৎ কিমান হ'ব সমান কি হ'বগৈ 8x অৰ্থাৎ এইটো লিখি দিবা যে ইয়াত প্ৰশ্নমতে আমাক দিয়া আছে যে কি 10টা কলমৰ বেচা দাম সমান কিমান 8x এতিয়া চোৱা এতিয়া আমি লিখিব পাৰি যে চোৱা যেহেতু আমি ইয়াত দেখিব পাইছোঁ যে চোৱা ইয়াত বেচা দামটো কিমান আছে 8x আৰু কিনা দামটো কিমান আছে 10x যেহেতু কিনা দামটো যেহেতু বেছি তাৰমানে কি হৈছে আমাৰ লছ হৈছেগৈ হয়নে অৰ্থাৎ কিনা দামটো 10 টকা আৰু বিক্ৰী কৰিলে আমি 8 টকা তাৰমানে আমাৰ কি হৈছে লোকচান হৈছে অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে কিনা দামটো কি হৈ আছে বেছি হৈ আছে হয়নে কিনা দামটো কি হৈ আছে আমাৰ বেছি হৈ আছে বেচা দামতকৈ তাৰমানে আমাৰ কি হৈছেগৈ লোকচান হৈছে এতিয়া চোৱা আমি ইয়াত উলিয়াম যে শতকৰা লোকচান এতিয়া লোকচানটো কেনেকৈ উলিয়াই লোকচানটো কি কৰা হয় যিটো আমাৰ লোকচান হৈছে তেতিয়াহ'লে আমি কি কৰিব লাগিব ওপৰত লোকচানটো লিখিব লাগিব লোকচান আৰু তলত কি কৰিব লাগে সদায় কি লিখিব লাগে কিনা দামটো লিখিব লাগে কিনা দাম পূৰণ কি কৰিব লাগে ইয়াত 100% দি পূৰণ কৰিব লাগে এতিয়া চোৱা কিনা দামটো কিমান আছে চোৱা কিনা দামটো আছে কিমান 10x ইয়াত লিখা 10x লোকচানটো কিমান হৈছে চোৱা আমাৰ লোকচানটো কিমান হৈছে চোৱা যিহেতু 10x অৰ্থাৎ লোকচান সমান আমি লিখিব পাৰি যে 10x মাইনাছ 8x লোকচান সমান কি লিখিব পাৰি আমি লিখিব পাৰি যে কিনা দাম বিয়োগ বেচা দাম পূৰণ 100% এতিয়া চোৱা ইয়াত 10xৰ পৰা যদি 8xটো যায় কিমান থাকিব 2x থাকিব ইয়াত 10xটো লিখা পূৰণ 100টো লিখি দিয়া এতিয়া চোৱা এই xটোৰ লগত এই xটো কাটি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে 2 আছে পূৰণ ইয়াত আছে কিমান 10 হয়নে এতিয়া চোৱা এই 10 দুগুণ কিমান 20 হয়নে অৰ্থাৎ শতকৰা লোকচানটো কিমান আমাৰ 20% অৰ্থাৎ আমি লিখিব পাৰি যে ইয়াত
শতকৰা লোকচান সমান 20%। যদি এইটো নিলিখিলেও হ'ব, ইমানলৈকে লিখি দিলেও তোমালোকৰ এনচাৰটো শুদ্ধ হ'বগৈ। এই 4 নম্বৰ অংকটো আমি চোৱা বেলেগ ধৰণৰ কৰিব পাৰি। অৰ চোৱা কেনেকৈ কৰিব পাৰি, ইয়াত কি লিখিছে চোৱা, যদি 10টা কলমৰ বিক্ৰী দাম, কেইটা কলম আছে চোৱা, 10টা কলম, আৰু বিক্ৰী দামটো কি বুলি কোৱা হয়, চেলিং প্ৰাইচ। কি বুলি কোৱা হয়, চেলিং প্ৰাইচ সমান কি বুলি কৈছে, 8টা কলমৰ কিনা দামৰ সমান। 8টা কলমৰ কিনা দাম মানে কষ্ট প্ৰাইজৰ সমান বুলি কৈছে। এতিয়া চোৱা, এই এছ পিৰ জেগাত এছ পিটো লিখা, এই চি পিটো এই চাইডে লৈ আনা, সমান ইয়াত 8 আছে নহয়, ইয়াত 8 লিখি দিয়া, আৰু এই 10টো কি হ'ব, এই চাইডে আহি হৰণ হ'বগৈ। এতিয়া চোৱা, ইয়াত চোৱা, এই চেলিং প্ৰাইচ মানে চোৱা কিমান টকা, 8 টকাত বিক্ৰী কৰিছে, চেলিং প্ৰাইচ 8 টকা, কষ্ট প্ৰাইচ 10 টকা। চেলিং মানে বিক্ৰী দামটো কিমান, 8 টকা, আৰু কষ্ট প্ৰাইচ মানে কিনা দামটো কিমান চোৱা, 10 টকা। 8 টকাত কি কৰিছে, চেল কৰিছে, বস্তুটো কিমান টকাত কিনিছে, 10 টকাত, অৰ্থাৎ 10 টকাত কিনি 8 টকাত কি হৈছে, বিক্ৰী কৰিছে। তাৰমানে কি হৈছে, তেওঁৰ লছ হৈছেগৈ। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে, ইয়াত লিখা যে কিনা দামটো কি হৈ আছে, আমাৰ কিনা দামটো বেছি হৈ আছে, হয়। কিনা দাম কিমান, 10 টকা, আৰু বেচা দামটো কিমান আছে চোৱা, বেচা দামটো কিমান আছে চোৱা, 8 টকা। তাৰমানে আমাৰ কি হৈছে, লোকচান। এতিয়া চোৱা, লোকচানটো আমি কেনেকৈ উলিয়াম, শতকৰা লোকচান সমান আমি লিখিব পাৰি যে লোকচান আৰু তলত কি লিখিম, সদায় কি কৰা হয়, শতাংশটো কি কৰা হয়, কিনা দামৰ ওপৰতে ওলোৱা হয়, হয়নে। কিনা দাম পূৰণ, ইয়াত কি কৰিব লাগে, 100 দি পূৰণ কৰিব লাগে, হয়নে। এতিয়া চোৱা, লোকচান মানে কি লিখিব পাৰি, আমি লোকচান মানে লিখিব পাৰি যে কিনা দাম বিয়োগ বেচা দাম, আৰু তলত কি হ'বগৈ, কিনা দামটো কিমান আছে চোৱা, কিনা দাম এইটো চোৱা, চি পি মানে এইটো কিনা দামটো কিমান আছে চোৱা, 10 টকা, হয়নে। অৰ্থাৎ ইয়াত কিমান হ'ব, 10, আৰু ইয়াত কি আছিলে, এটা 100 আছিল, হয়নে। আৰু চোৱা, এতিয়া কিনা দামটো কিমান, 10 টকা, আৰু বেচা দাম চোৱা, এইটো হ'ল চি পি মানে কিনা দাম, আৰু এই এছ পি মানে কিমান, চেলিং প্ৰাইচ, অৰ্থাৎ বেচা দামটো কিমান আছে, 8 টকা। ইয়াত 10ৰ পৰা 8টো বিয়োগ কৰা, আৰু তলত 10 আছে, 10 লিখা, পূৰণ, ইয়াত 100 আছে, 100টো লিখি দিয়া। এতিয়া চোৱা, ইয়াত 10ৰ পৰা 8 গ'লে কিমান, 2, তলত 10 আছে, 10, পূৰণ, ইয়াত কিমান আছে, 100 লিখা, এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়ে, ইয়াত চোৱা কিমান আছে, 10, আৰু ইয়াত আছে কিমান, 2, 10 দুগুণ কিমান, 20, অৰ্থাৎ কিমান হ'বগৈ, 20%। অৰ্থাৎ আমি এইটো নিয়মতো কি কৰিব পাৰি, এনচাৰটো উলিয়াই ল'ব পাৰি। ধন্যবাদ।